দিব নোৱাৰিম। এইটো অতীজৰ পৰা আমি দেখি আছোঁ আৰু সেইমতে আমি চলি আহিছোঁ। বৰ্তমান আমাৰ যিসকল যুৱক আছে সেইধৰণেই পুৰণি নীতি নিয়মকে আমি মানি আজি তাৰিখত আমি খৰি অনা পৰ্বটো আমাৰ চলি আছে। এতিয়া আপোনালোকক আমি এটা কথা ক'ব পাৰিম, মোৰ দেউতাকো মই খৰি অনা দেখিছিলোঁ, মোৰ ককাদেউহঁতকো মই খৰি অনা দেখিছোঁ। গতিকে বৰ্তমান আমি ককাদেউৰ পৰা এই খৰি অনা পৰম্পৰাটো চলি আছে। কিন্তু এটা কথা আপোনালোকৰ যোগেদি ক'ব লাগিব, ইয়াত যিসকল আমাৰ আধ্যাত্মিক দিশৰ যিবিলাক শৰণ লয় যে সেই ব্যক্তিসকলক আমি এই খৰিত আমাৰ নোসোমাই, যিসকল ডেকা এই ডেকা চামহে মানে এই খৰি অনা পৰম্পৰাটো হৈ আছে। কিন্তু আপোনালোকক জনাব পৰা আমি আৰু এটা সুখী, আমি এই অঞ্চলত যিটো আমাৰ যুৱকসকলৰ যিটো একতা, যে খৰি অনা যিটো পৰ্ব, আমি সেই একতাটোহে আমি আগতেও চলি আছে অতীজতো, বৰ্তমানো এই পৰম্পৰাটো চলি আছে। গতিকে আপোনালোকক আমি হলতি ৰাইজক, অসমবাসী ৰাইজক জনাব বিচাৰোঁ যে যান্ত্ৰিক এটা সময়তো, এনেকুৱা এটা কঠোৰ যান্ত্ৰিক সময়তো কিন্তু এই পৰম্পৰাটো ৰহমৰীয়া অঞ্চল লগতে চাবুৱা লাহোৱাল এই সমষ্টি, বিশেষকৈ ৰহমৰীয়া বৌতিচুক গাঁৱত, কৈৱত্ৰ গাঁৱত এই পৰম্পৰাটো ধৰি ৰাখিছোঁ বুলি আমি নিজকে গৌৰৱবোধ কৰোঁ।